আমি শুনি আছোঁ মানে এতিয়া চবেতো সঁচা কথা নকয় এতিয়া আমাৰ পুৰণা কাকি গোট কমিটি এতিয়া ৰঞ্জিত বৰদলৈ ছাৰো হয় বুলি বেলেগ এজনে কৈছে আৰু এতিয়া দ্বিতীয়জন কোন সেইটো গম নাপাওঁ কিন্তু তেখেতৰ হাততো মোৰ ডকুমেণ্টবিলাক দিয়া হৈছে বিকলাংগ যিটো চাৰ্টিফিকেট কাৰ্ডো দিয়া হৈছে আৰু তেখেতৰ নাম্বাৰো আমাক দিয়া হৈছে কিন্তু আমি যদি কল কৰোঁ তেখেতে আমাক কল ৰিচিভ নকৰে বা উত্তৰ নিদিয়ে কি কৰিম ঘটনা মানে আজি মোৰ 12 বছৰ হ'ল ধৰক 12 বছৰ ওপৰতে হ'ব তলত নহয় এতিয়া মোৰ মানে ডকুমেণ্ট পাতি চব দুইটা চকু মোৰ বেয়া এটা চকুত 13% পাৱাৰ আছে কিন্তু বিকলাংগ চাৰ্টিফিকেট আৰু কাৰ্ড হোৱাৰ পিছতো শংকৰনগৰতো জমা দিছোঁ মই লংকা সমাজ কল্যাণ অফিচত জমা দিছোঁ আৰু MLA ছাৰৰ হাততো মোৰ গোটেইখিনি ডকুমেণ্ট দিয়া হৈছে আৰু মাইকী মানুহৰ ডকুমেণ্টটো দিয়া হৈছে হয় দাদা মই আপোনাক মাইকী মানুহৰ যিটো অৰুণোদয় আঁচনি কৰি দিম আপোনাৰ বিকলাংগটো কৰি দিম হ'লেও আজি MLA ছাৰক সঠিককৈ লগ পোৱা 4-5 মাহ হৈছে কিন্তু তাৰ আগত MLA ছাৰে মোক শনিবাৰ বজাত যিখন মানে কীৰ্তন হৈছিল কীৰ্তনতো লগ পাইছে হয় ক'লে আপুনি চাৰ্টিফিকেটটো আনক আপোনাৰ কাৰ্ড আনক বিকলাংগ তেতিয়া মই আপোনাৰ সকলোখিনি কৰি দিম আৰু মই 11 চনৰ ভোটৰ লিষ্টো খুজিছে তেখেতৰ হোৱাটছএপত মই ভোটৰ লিষ্টো দিয়া হৈছে 11 চনৰ হ'লেও মই একো সাহায্য পাবলগীয়া নহয় নেকি বিজেপি চৰকাৰেতো এতিয়া কৈ আছে হেমন্ত মামাই কৈ আছে আমি আমুক দিছোঁ তামুক দিছোঁ কিন্তু আমি চুকত থকাবিলাক ক'ত গ'ল তেখেতলোকৰ হাততোতো আমি গোটেইখিনি দিছোঁ ন ডকুমেণ্ট হ'লেওতো আমি পাব লাগে মোৰ দুটা ল'ৰা এটা 6 বছৰ এটা 12 বছৰ মই কেনেকৈ খুৱাম চৰকাৰে হয় বিজেপি চৰকাৰে বহুত সাহায্য দিম বুলি সাহায্য দি আছোঁ আৰু দুখীয়াক আমি ঘৰ দিছোঁ লেট্ৰিন দিছোঁ বাথৰুম দিছোঁ হ'লেও আমি একো পোৱা নাই একো আমাক নিদিয়ে আমি গ'লে মই পুৰণা কাকি পঞ্চায়তো মই যোৱা নাই মোৰ মাইকী মানুহ গৈছে কিন্তু কৈছে এইবিলাক কাম আমাৰ নহয় পঞ্চায়তৰ নহয় কৈ আছে এইটো ক'ত দিব লাগিব তেখেতলোকেতো ক'ব লাগিব বোলে আমুক জেগাত দিব লাগিব বুলি আকৌ গাঁৱৰ মানুহবিলাকে কয় ক'তো দিব নালাগে তোমালোকে সমাজ কল্যাণ অফিচত দিয়া লংকা সমাজ কল্যাণ অফিচত দিছোঁ মই দেই সমাজ কল্যাণ অফিচত দিছোঁ শংকৰ পইচাও লৈছে 200 টকা তাত মোক কৈছে আজিকালি এনে কৰি নিদিয়ে তোমালোকে 200 টকা দিব লাগিব তেতিয়াহে চাই তোমাৰ কামটো হাতত ল'ব কৈ আছে আৰু যিটো শংকৰনগৰ কাউণ্টাৰ মোৰ হাতৰ পৰাই কাউণ্টাৰত যিজনী মাইকী মানুহ থাকে এজনী মেডাম থাকে মেডামৰ হাতত দিছোঁ কৈছে ছাৰে ল'ব নোৱাৰে কিন্তু যদি আমি কেনেকৈ ল'ম কিন্তু ছাৰৰ ওচৰত তাৰ ফাৰ্ষ্ট আগত মই বাইদেউৰ ওচৰত অহাৰ আগত ছাৰৰ আগত কৈছোঁতো ছাৰ আপুনি কৈছিল তোমালোকৰ যিখন চাৰ্টিফিকেট বা কাৰ্ডখন আনিলে তোমাৰ নামত ঘৰ এটা ৰিচিভ কৰি দিম মই আৰু অৰুণোদয় যিটো নাপায় মই ৰিচিভ কৰি দিম কিন্তু তাৰ পিছত যে যোৱাৰ পিছত যে তেখেতে মোক কি ব্যৱহাৰ কৰিছে কৈছে তোমাৰ যদি ঘৰ নাই আপোনাৰ যদি ঘৰ নাই মোৰ অফিচটোত লৈ যোৱা কৈছে অফিচটো মোৰ দাঙি লৈ যোৱা মই এটা বিকলাংগ মানুহ মই তেখেতৰ অফিচটোত কেইটা চুক আছে মই দেখা নাই মই তেখেতৰ DC ছাৰে কৈছে DC ছাৰে কৈছে আপোনাৰ যদি ঘৰ নাই থাকিবলৈ মোৰ অফিচটো দাঙিলে যাওক কৈছে তেতিয়া মই তেখেত ডাঙৰ মানুহ মই সৰু মানুহ হ'লেও মই উল্টাই কথাটো কোৱা নাই হ'লেও ৰাইজে চাব দেই গোটেই ৰাইজৰ কাৰণে মই অসমৰ ৰাইজৰ কাৰণে কৈছোঁ মই বিকলাংগ মানুহে মই চকুৱে নেদেখা মোৰ হাত ভৰি লেঙুৱা নহয় মোৰ চকু নেদেখা মানুহ মই তেখেতলোকৰ যিটো অফিচ আছে কৈছে DC ছাৰৰ অফিচটো দাঙি লওক বুলি কৈছে বোলে অফিচটো উঠাই লৈ যাওক মোৰ অফিচটোত কেইটা চুক আছে মই দেখিছোঁ জানো DC ছাৰে যে মোক ক'লে মোৰ আপোনাৰ যদি ঘৰ নাই থাকিবলৈ মোৰ অফিচটো লৈ যাওক DC ছাৰে এইটো কিয় ক'লে তেখেতে নোৱাৰো যদি তাৰ আগত কৈছিল মই পাৰিম আপোনাৰ কাৰ্ড চাৰ্টিফিকেট লৈ আহক মই আপোনাৰ ঘৰ ৰিচিভ কৰি দিম মোক কৈছে তাৰপিছত তেখেতৰ মুড তেতিয়া বেলেগ হৈ আছে মুডটো মানে আমাৰ তেখেতে যিসকল ব্যক্তিৰ ওপৰত মুড দেখাব লাগে খং দেখাব লাগে তেখেতলোকৰ ওপৰত দেখাওক আমাক
এজন বিকলাংগ মানুহ মই এটা মই কণা মানুহ মোৰ ওপৰত তেখেতৰ মুদে কৈ আছে তেখেত মুদ বেলেগ হৈ আছে মুদটো আমাৰ ওপৰত কিয় এনেকুৱা খং দেখাইছে সেইকাৰণে মই ৰাইজক ক'ব বিচাৰিছোঁ মোৰ চাওক মই একো নাই আজি মোক গণেশগুৰি ৰাইজে দক্ষিণ ৰংপুৰ ৰাইজে মই কিবা খাব নগ'লে মই দুখন ৰাইজক মই বিচাৰোঁ দুখন গাঁৱত গৈ পেলাই বিচাৰোঁ হ'লেও মোৰ গাঁৱতে ওচৰত বনগাঁও আছে মোৰ বনগাঁৱত যোৱা নাই হয় মোৰ গাঁৱৰ ৰাইজে কৈছে আমাৰ গাঁৱত আহা তুমি খাব নাপালে গণেশগুৰিত আহা আজি মই ৰাতিপুৱা 3 কেজি চাউল গণেশগুৰিৰ পৰা লৈ আহিছোঁ মই ফোন কৰি সুধিছোঁ মোক বেলেগ এজন মানুহে মোবাইলত পইচা ভৰাই দিছিল ফোন কৰি সুধিছোঁ মোক চাউল নাই চাউল দিব নেকি আপোনালোকে কৈছে তুমি ফোন কৰিব নালাগে নহয় আহা আমাক কোৱাহি তোমাৰ চাউল নাই বুলি আমি গাঁৱৰ ৰাইজে সহায় কৰিম MLA চাওক নিজে ডকুমেণ্ট দিয়াৰ পিছতো নিজ হাতে মই ডকুমেণ্ট দিছোঁ MLA চাওক 1 নং কাকিত 1 নং কাকিত নিজ হাতে দিলোঁ মই কি তেতিয়া কি বল খেল নে কি খেল 3-4 দিন হৈ আছিল যে বাট সকলো ৰাইজে জানে আৰু নিউজ লাইফৰ যিবিলাক ব্যক্তি আছে যিসকল সেইবিলাকেও জানে তাত 1 নং কাকিত এইটো যে খেল হৈ আছে হোজাই জিলাৰ আৰু হোজাই সমষ্টি আৰু লামডিং সমষ্টি দুইখন খেল হৈ আছিল তাত তেখেতক মই তাত দিছিলোঁ তেখেতে মোক 1000 টকা দিছে দেই 1000 টকা দিয়াৰ পিছতো 4টা জীৱই 1000 টকাত কেইদিন খাব বা কেইমাহ খাব তেখেতক লগ কৰা আজি মই 5 মাহ হ'ল হ'লেও তেখেতে মোক অনুমোদনটো কৰি দিয়া নাই মোৰ যিটো ক'লে তুমি মোক ৱৰ্কশ্বপত ভোটৰ লিষ্টটো দিয়া 11 চনৰ মই ভোটৰ লিষ্টটো দিলোঁ আজি বুলি ফোন কৰিলেও তেখেতে এদিনে ফোন ৰিচিভ কৰিছে মোক দিছিল তেখেতৰ নম্বৰ সৰস্বতীয়ে তুমি কাৰ গাঁৱৰ মানুহ কোনখন গাঁও মই পুৰণা কাকি 1 নং পঞ্চায়তৰ মানুহ 1 নম্বৰ ৱাৰ্ডৰ মই হ'লেও চাওক 1 নম্বৰ ৱাৰ্ডৰ মানুহ পৰি আছে বাকী সেইবিলাকে চবেই পাই আছে ঘৰ এতিয়া দেখি আছোঁ চেণ্টাৰত পাইছে ক'ৰবাত পাইছে এইটো কথা নকওঁ আমাৰ ফালে চাওক অসমৰ মুখ্যমন্ত্ৰী চাওক মই কৈছোঁ আমাৰ ফালেও চাওক আমি আজি 37 বছৰ বয়স আৰু বাচি থাকিম কেইদিন কি আৰু 5 বছৰ পিছত অৰুণোদয় আঁচনি দিব নেকি বিকলাংগ যিটো প্ৰাপ্য পাবলগীয়া কি 5 বছৰ পিছত দিব কেইদিন বাচি পেলাই থাকিম মই আপোনালোকে মোৰ চেহেৰা চাওক মোৰ চকু চাওক মই মিছা কথা কৈছোঁ যদি মই লৈ আছোঁ মোৰ যিটো ডকুমেণ্ট মই হাতত লৈ আছোঁ মোৰ কাৰ্ডো আছে চাৰ্টিফিকেটো আছে যিটো এইটো কি শংকৰ নগৰ যোৰা পুখুৰীত বনাই আনা এখন চাৰ্টিফিকেট আৰু যোৱাৰ পুখুৰীতে মোৰ কাৰ্ডখনত হেৰি কৰি দিছে কাৰ্ডখন কৰি দিওঁতে 100 টকা লৈছে হ'লেও একো কৰা নাই মোৰ গৰু ছাগলী যি গৈ আছে হাঁহ মুৰ্গী গৈ থাকক মই চব আধি পোহাহে বেলেগৰ পৰা মই লোৱা নাই এতিয়া ঘৰত মোৰ ভাত নাই খাবলৈ বিধায়কৰ নাম আমাৰ লামডিং সমষ্টিৰ বিধায়ক শিৱ মিশ্ৰ ডাঙৰীয়া তেখেতে মোক লগ পাইছে আমি মাইকী মানুহ মোৰ সৰু ল'ৰাটো মই গৈছোঁ 1 নং কাকিত তেখেতে 1000 টকাও দিছে হ'ব দাদা আপোনাৰ কামটো কৰি দিম কিন্তু এতিয়া 4-5 মাহ হৈ গ'ল তেখেতে ফোনো ৰিচিভ নকৰে একো নকয় মোক